হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠোতে 12টাই বাজিছে, কাৰণ মানে ৰাতি টোপনি হোৱা নাছিলে, মানে চৰ্দি লাগি আছিলে, নাক দুটা বন্ধ, তো উশাহ ল'ব পৰা নাছিলোঁ। আৰু ৰাতিপুৱা উঠিয়ে মই এইফালে পিঁয়াজ কাটি লৈছোঁ আৰু মিক্সিত দি দিছোঁ, মানে অলপ কাম আছে আজি, সেইকাৰণে প্ৰথম ৰাতিপুৱা উঠিয়ে পিঁয়াজটো মিক্সিত দি মিক্স কৰি লৈ পিঁয়াজৰ ৰসখিনি ওলাই লৈছোঁ। আৰু ৰসখিনি ওলোৱাৰ পিছত আমাৰ ঘৰতে এল'ভেৰাও আছিল, তো এল'ভেৰাও লৈ আহিলোঁ। লৈ ধুনীয়াকৈ কাটিলোঁ, কাটি ধুনীয়াকৈ ওলাই ল'লোঁ আৰু ওলাই লৈ পিঁয়াজৰ ৰসৰ লগত মিক্স কৰি দিলোঁ। আৰু মিক্স কৰাৰ পিছত তাতে অকণমান নাৰিকল তেলো দিলোঁ, যাতে পিঁয়াজৰ গোন্ধটো অকণমান কমি যায়। তিনিটা বস্তু মিক্স কৰাৰ পিছত মই মোৰ চুলিত লগালোঁ। মানে ইমান চুলি যাই আছে গাইজ, ক'ব নোৱাৰোঁ। যদি হাতেদি এনেকৈ লাৰোঁ তেতিয়াও মানে 3-4ডাল চুলি যায়। সেইকাৰণে মই ইমান চুটি কৰি চুলিকেইডাল এইবাৰ কাটিছোঁ। মানে ইমান চুলি গ'লেতো মানে দুদিন পিছত নাথাকিবই। আৰু এইফালে চাওকচোন কিমান পাতলা হৈ গৈছে চুলি। আগতে যিটো চুলি মানুহে চাই পেলাই কৈছিল এনেকুৱা চুলি লাগে, আজি কেনেকুৱা অৱস্থা হৈ গৈছে, চুলি নোহোৱা হৈ গৈছে। 2 দিন পিছত টাকলা বাবা হ'ব লাগিব। কি হ'ব গাইজ টাকলা হ'লে, তাকে ভাবি আৰু মাথাটো বেয়া হৈছে। পিঁয়াজৰ ৰস লগাই এইফালে চিকেন মই বনোৱা নাই, মই এনেই লাৰি দিছোঁ অলপ টাইম, মায়ে বনাইছে। আৰু খাবার টাইম হৈ গ'ল। এইফালে আছে মাংস আৰু দালিও আছে, দালিটো দিয়াই নাই এইফালে। আৰু এইফালে আচাৰ পানী চব আছে। আৰু আজি ভাত খাম কলপাতত ভাত খালে বোলে ভাল। চাউথৰ মানুহে কলপাততে বেছিকে ভাত খায়, তো আজি বোলে কলপাততে ভাত খাওঁ। ভাত পানী খাই তেনেকৈ আৰু ভিডিঅ' বনোৱা নহ'ল বা বনোৱাও নগ'ল। আৰু এতিয়া হ'ল গধূলি খাবলৈ ওলাইছোঁ কল। সেয়ে আৰু আজি মিনি ভক্ত আৰু পিছলৈ নবনাওঁ, ইয়াতে খতম কৰি দিওঁ। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।